ৰাম নাৰায়ণ ৰাম আমি জীৱনভৰ কত কৰোঁ নহ'ব পাৰে অসম্ভৱ এই চিন্তাধাৰাৰ ভিতৰত বন্দী হৈ ৰৈছোঁ। কিন্তু এইটো কি সত্য? চীনা ভাষা শিকিবলৈ আমাৰ অসুবিধা হ'ব পাৰে, কিন্তু এজন শিশুৰ বাবে এইটো কঠিন নহ'ব। যদি এজন বঙালী শিশুক চীনা মানুহৰ লগত ৰাখি দিয়া হয়, তেন্তে তেওঁ সহজে চিংচাংকৈ কথা পাতিব। তাৰ পিছত বঙালী ভাষা শিকাটো তেওঁৰ বাবে অসম্ভৱ হৈ পৰে। কিন্তু যদি তেওঁ নিজে বঙালী শিকি লয়, তেন্তে মই ভাবোঁ যে তেওঁ এটা মহান ল'ৰা। আমাৰ লগতো এইটো ঘটিছে। ইয়াত ভাষা একে নোহোৱাটো আমি একেটা ভাষাত দখল লাভ কৰিছোঁ আৰু অন্য ভাষা শিকিব নোৱাৰোঁ বুলি ভাবিছোঁ। বাবা কয়, আই মা কয়, দাদাই কয়, আৰু আমি সেই কথা শুনি বিশ্বাস কৰি লৈছোঁ। কিন্তু পৃথিৱীত বহু ঠাই আছে য'ত মানুহে নহ'ব, অসম্ভৱ এই শব্দবোৰ জানেনে? তেওঁলোকে জানে যে হোৱাৰ বাবে আমাৰ জন্ম হৈছে, গতিকে হ'বই লাগিব, আগতে নহয় পিছত। তেওঁলোকে নহ'ব বুলি নকয়, বৰঞ্চ এই ধৰণৰ চিন্তা শুনি আচৰিত হয়। তেওঁলোকে তোমাৰ অৱস্থালৈ আহিবলৈ সাধনা কৰিব লাগে, কিন্তু তেওঁলোকৰ সকলো স্বাভাৱিকভাৱে ঘটে। এইটো দেখি আৰু ইয়াত কি ঘটিছে চিন্তা কৰি মনটো বিষাই উঠে। যদি তোমাৰ চকু থাকিলহেঁতেন, তেন্তে এইবোৰ দেখি কান্দি থাকিলাহেঁতেন। এতিয়া এইটো সুন্দৰ মন কেনেকৈ অচয় হৈ আছে। ফেক্টৰীজাল ৰাস্তাত ভিক্ষা বিচৰা, ব্যৱসায় কৰা, ভাল মানুহক বেয়াকৈ ব্যৱহাৰ কৰা, কিছুমান মানুহৰ হাত ভাঙি দিয়া হয়, কিছুমানৰ ভৰি কাটি দিয়া হয়, কিছুমানক কুজু কৰি দিয়া হয়, কিছুমানক আন্ধাৰ কৰি দিয়া হয়, কিছুমানে নিজৰ চকু নিজেই খুন্দাই দিয়ে আৰু কয় মোৰ দেখা নাপায়। তেওঁলোকে এইদৰে থাকিব বিচাৰে। সংস্কাৰো এনে হৈছে, আমি বুজিব নোৱাৰোঁ। গতিকে যদি কোনো কিবা কাম কৰে, জপ কৰে, ধ্যান কৰে, তেন্তে তেওঁ পাগল বুলি হাঁহি উৰুৱাই দিয়া হয়। কিন্তু পাগল হওক বা নহওক, এইটোৱে একো প্ৰভাৱ নেপেলায়। কোনোবাই বিবাহ কৰিলে সন্তান নহ'ল, তেন্তে তেওঁ গৃহস্থ হ'ব নোৱাৰে, এইবোৰ কথা লোকে কয়। কিন্তু এনে কোনো অসম্ভৱ বস্তু নাই। আমি পাহৰি পেলাইছোঁ যে আমি এই অৱস্থাত আছোঁ। সকলো পাহৰি আমি এনেকৈ দুখত জুৰুলা হৈ আছোঁ যে আমি বুজিবলৈও সক্ষম নওঁ।